নমস্কাৰ বন্ধু বান্ধৱীসকল, মা অটোমোবাইলছ আমাৰ ইউটিউব চেনেলটোলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এখন নিছান মাইক্ৰা, যিহেতু গাড়ীখন আপোনালোকে চাই দিয়ক আৰু গাড়ীখনৰ এটা মই ডিটেইল ভিডিঅ' আপোনালোকলৈ দি দিছোঁ। এইখন আপোনালোকে ভালদৰে চাই লওক। প্ৰথম আপোনালোকক মই টায়াৰটো দেখাই দিম। টায়াৰ কণ্ডিশ্যন আপুনি 80% গ্ৰিপ আছে, যিহেতু চাই লওক আপোনালোকে ভালকৈ। আৰু গাড়ীও পূৰা অৰিজিনেল পেইণ্টত আছে, আপোনালোকক মই দেখাইছোঁৱেই। এইফালেও আপোনাৰ টায়াৰ চাব পাৰে, টায়াৰ কণ্ডিশ্যন মই কৈছোঁ 80% গ্ৰিপ পাব এইফালেও। আৰু এইফালে আপোনাৰ মই দেখাই দিছোঁ, এইফালে চাওক বেক চাইড, যিহেতু নিছান মাইক্ৰা হয়। চাওক গাড়ী কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে, বহুত ধুনীয়া হৈ আছে আৰু বহুত গেটাপত আছে যিহেতু গাড়ীখন। এইফালেও আপোনাক ৱৰ্কআউটটো মই এবাৰ দেখাই দিম, চ' চাই লওক। আৰু এবাৰ আপোনালোকক মই ৰানিং কিলোমিটাৰ আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো ভালদৰে মই গাড়ীখন আপোনাক ৱৰ্কআউটটো দেখুৱালোঁ। এবাৰ মই ৰানিং কিলোমিটাৰ আৰু ভিতৰটো দেখাই দিম, যিহেতু নিছান মাইক্ৰাখনত চাবি আপোনালোকে দুই পাত পাই যাব। চ' এবাৰ মই ৰানিং কিলোমিটাৰটো আপোনালোকক দেখাই দিম। মই আপোনালোকক এবাৰ ৰানিং কিলোমিটাৰটো দেখাই দিম বুলি ভাবিছোঁ, চাই লওক। 87,000 চলিছে, একদম গাড়ী জেনুইন চলা আছে। আৰু AC আপোনালোকে মিউজিক চিষ্টেম এইখিনি আপোনালোকে গোটেইখিনি কোম্পানী ফিটেড পাই যাব। আৰু এইফালে চাব পাৰে আপোনাৰ 4টাই পাৱাৰ উইণ্ডো পাই যাব, যিহেতু নিছান মাইক্ৰা হয়। আৰু এইফালে আপোনালোকক মই বেকৰো এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। ধুনীয়া চিট কভাৰ লাগি আছে, মেট একদম ভাল কোৱালিটিৰ, যিহেতু মেটো লাগি আছে। চ' এবাৰ মই আপোনালোকৰ গাড়ীখনৰ ইঞ্জিনটো এবাৰ দেখাই দিম, চাই লওক ইঞ্জিনটো। এইফালে আপোনালোকে চাব পাৰে এপ্ৰন পূৰা চিল হৈ আছে আৰু এইফালেও পূৰা এপ্ৰন চিল হৈ আছে। ইঞ্জিনটো মই এবাৰ ভালদৰে দেখাই দিম। এয়া দেখিছে, নট ধৰিবই পাইছে, আজিলৈকে ইঞ্জিন কোনো ধৰণৰ খোলা হোৱা নাই। চ' যিহেতু আপোনালোকক মই গাড়ীখন ভালদৰে দেখুৱালোৱে, এইখন গাড়ী যিসকলে ল'ম বুলি ভাবিছে মাত্ৰ 2,10,000 টকা দিলে গাড়ীখন লৈ যাব পাৰিব। আৰু যিসকলে ফাইনেন্স কৰি ল'ম বুলি ভাবিছে ল'ব পাৰিব, খালি 2,10,000 মই যিটো প্ৰাইচ কৈছোঁ আপোনালোকক, সেই প্ৰাইচটোৰ পৰা কোনো ধৰণৰ নিগেচিবল নহ'ব। চ' গাড়ীখন যিসকলে ল'ম বুলি ভাবি আছে, আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰি গাড়ীখন সোনকালে বুক কৰক আৰু আমাৰ পৰা লৈ যাওক। ধন্যবাদ।